নমস্কাৰ স্বাগতম জনাইছো সুহানা লাইভৰ টপ 10 নিউজলৈ। আজি শোণিতপুৰৰ বুঢ়াচাপৰিত প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ৬,২০০ বিঘা ভূমিত উচ্ছেদ ৩০খনৰো অধিক জেচিবিৰে। বিটিচি প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত। প্ৰচণ্ড শীতৰ বাবে বৃদ্ধি কৰিলে বিদ্যালয় বন্ধৰ সময়সীমা ৬ জানুৱাৰীলৈকে বন্ধ থাকিব চৰকাৰী বেচৰকাৰী বিদ্যালয়। ইন্দোৰৰ পিছত গুজৰাটৰ গান্ধীনগৰতো দূষিত পানী খাই অসুস্থ লোক। দূষিত পানী খাই অসুস্থ ১০৪টা শিশুসহ প্ৰায় ১৫০ জন লোক। টেবুলত টকাৰ বান্দিল লৈ পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ নেতা। টকাৰ বান্দিল লৈ বহি থকা নেতাগৰাকী বাৰাছাটৰ এখন পঞ্চায়ত সমিতিৰ উপাধ্যক্ষ গিয়াছুদ্দিন মণ্ডল। জ্যেষ্ঠ সাংবাদিক সম্পাদক অতনু ভূঞা পৰিচালিত ছবি খাকীৰ পোষ্টাৰ মুকলি। জ্যোতি চিত্ৰবনত মুকলি কৰা হয় পোষ্টাৰ। ৰাজ্যত প্ৰবল ভূমিকম্প। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৫.৬। পুৱা ৪:১৭ অনুভূত কম্পন ভূমিকম্পৰ অভিকেন্দ্ৰ মৰিগাঁও জিলা। উত্তৰ নাইজেৰিয়াত অচিনাক্ত বন্দুকধাৰীৰ সন্ত্ৰাস। গুলীচালনাত নিহত কচুৱান দাজি গাঁৱৰ প্ৰায় ৩০ জন লোক। গাঁওখনৰ শিশুসহ কেইবাজনো লোকক অপহৰণ বন্দুকধাৰীৰ। কাছাৰৰ ভাৰত বাংলা সীমান্তৰ আমতলাত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত প্ৰায় ২০ লাখ টকাৰ সম্পত্তি ভস্মীভূত ৩জন লোকৰ বাসগৃহ। বাংলাদেশত IPLৰ মেচ সম্প্ৰচাৰত নিষেধাজ্ঞা মহম্মদ ইউনুছ চৰকাৰৰ। মুস্তাফিজুৰ ৰহমানক IPLৰ পৰা আঁতৰোৱাৰ পাছতে এই সিদ্ধান্ত। মণিপুৰত ৩টাকৈ শক্তিশালী গ্ৰেনেড বিস্ফোৰণত কঁপি উঠিল বিষ্ণুপুৰৰ মৈৰাঙৰ চাইটন গাঁও। মেইটেৰ আৱাসগৃহলৈ লক্ষ্য কৰি সন্দেহযুক্ত কুকি বিদ্ৰোহীৰ গ্ৰেনেড বিস্ফোৰণত এগৰাকী যুৱতীসহ আহত 2জন লোক। বৰ্তমানলৈ ইমানেই। চাই থাকক সুহানা লাইভ। ধন্যবাদ।